জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব। 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো অসম ভ্ৰমণৰ সম্ভাৱনা আছে। সেই বিষয়টো লৈও আমি মহানগৰখনক কেনেকৈ প্ৰস্তুত কৰি ল'ব লাগে এই বিষয়ে তাৰ বিষয়েও আজি কেবিনেটত আমি বিতং কৰি আলোচনা হয়। কিন্তু ভিজিটটো এতিয়ালৈকে 100% কনফাৰ্ম নহয়, সেইকাৰণে আমি বহুত ডিটেইলছ এতিয়াই দিব খোজা নাই। কিন্তু প্ৰস্তুতি পৰ্বটো ৰাজ্য চৰকাৰে আজিৰে পৰা আৰম্ভ কৰিব। আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা বিচাৰিম। কেবিনেটত এইখিনি আলোচনা কৰাৰ উপৰিও কেবিনেটে 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু 21 দিনতকৈও বেছি এই অধিৱেশন চলিব। আৰু এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো ছেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব। আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব। এইখিনি আজি কেবিনেটত সিদ্ধান্ত লোৱা হয়। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে।